एने को भी ओके सो चलो चलते हैं हम अपनी दुनिया में मल्टीपल्स एंड फैक्टर्स में ठीक है स्पीकर मोड कर लेते हैं सो हम मल्टीपल्स एंड फैक्टर्स का जो वो है वो আমি এইবিলাক কৰি ললো সবখিনি ঠিক আছে মাল্টিপলস এন্ড ফ্যাক্টরসৰ যিমানখিনি আমাৰ ডাউটস আছিলে সরি বেসিক কনসেপ্ট আসলে আমার ক্লিয়ার হল আমি এতিয়া টুডে উইল ডু দ্য ফ্রম দ্য এক্সারসাইজ ওকে ফ্রম সো ইয়াতে আৰু এটা বস্তু আছে মই সেইটো ডিসকাস কৰিব লাষ্ট ক্লাছত থাকি গল হিয়াৰ উই হ্যাভ দ্যাট ট্ৰু অর ফলস ट्रू और फॉल्स में देखो क्या है सी फर्स्ट a number that divisible by 2 and 3 also divisible by 6 yes we know it is the divisibility rule of 6 only yes we know it and a number divisible by 3 and 4 will also divisible by 12 हाँ ये देखो a number लिखना नहीं है just समझ लो a number divisible by 3 and 4 is divisible by page number 128 4 is divisible by 12 also इसमें याते बहुत এটা ডাঙৰ ধুনীয়া বস্তু এটা আছে চাবা হা এই স্টেটমেন্টৰ পৰা yes it is correct okay কিয় কাৰেক্ট হৈছে চাবা কোনবিলাকত এইবিলাক এই সেম কনসেপ্ট আমি সব বহুত বিলাক নাম্বাৰছত আমি এপ্লাই কৰিব পাৰিম মই লিখি লম কিবা এটা আছে write down something if write down number like this yes if a number is divisible मैं यार तो बेलेग के लिखिब লাগিব হা কাৰণ মোৰ মাথাটা হানে চাইছে if a number is divisible by p will লিখব okay p that means any prime number বা any number হবে ধৰিব পাৰা তুমি হা all numbers equal number if a number is divisible by p and q P and Q মই ইয়াতে আৰু এটা বস্তু দিব লাগিব where P and Q are co-primes where P and Q prime এটা অলপ আগত কৰাই দিয়া গল মোৰ ষ্টিল লিখি লোৱা কথা নাই পাছত আকৌ ভালকে বুজি পাই যাব P and Q are co-primes then the number is also divisible by p into q p into q ভয় লাগিছে নি দেখি হ্যাঁ বুজি পোৱা নাই চাগে ন ওকে একো নাই মই যেতিয়া এক্সাম্পল দিম বস্তুটো সিম্পল জাস্ট এইবিলাক মই এই সেন্টেন্সটো where P and Q are co-primes এই ওয়ার্ডটো মই বুজাই দিম ওকে co-primes কি বস্তু মই বুজাই দিম টেনশন নলবা টেনশন নট চিকন নট then the number is also divisible by P into Q अभी देखो suppose we take
a number which is divisible by 4 and which is divisible by 5. হ্যাঁ যিকোনো এটা নাম্বার লোৱা যিকোনো এটা নাম্বার কোৱা যিটো নাম্বার 4 এৰও ডিভিজিবল হয় 5 এৰও ডিভিজিবল হয় এটা নাম্বার কোৱা যিটো 4 এৰও ডিভিজিবল হয় 5 এৰও ডিভিজিবল হয় 20. Okay, 20. Very nice. 20. Yes, very nice. So it is 20. Yes, it is 20. Now, so very interesting. 20. 20 to 5 4 এরও divisible হয় 5 এরও divisible হয়. So since 4 আৰু 5 এই দুটা co-prime বুলি কওঁ. Co-prime মানে কি? Co-prime মানে কি এই দুটাৰ মাজত কোনো common factor নাই. Common factor নাই. Co-prime মানে কি? No common factors. Having no common factors. Common factor আছে নেকি? common factors or কাহিনী কম আৰু মই ভালকে এতিয়া জাস্ট সিম্পলি বুজি লোৱা বস্তুটো 4 আৰু 5 ৰ মাজত কমন ফেক্টৰ আছে নেকি মানে এনেকুৱা কিবা ফেক্টৰ আছে নেকি যি দুইটাৰে ফেক্টৰ হয় 1 ৰ বাহিৰে কমন ফেক্টৰ চাবা কোনবিলাক এটা 6 আৰু 12 ৰ মাজত কমন ফেক্টৰ কি জানানে 6 ৰ ফেক্টৰ কিটা কি কি 1 2 3 and 6 12 ৰ কি কি 1 2 3 4 6 and 12 so common factor it has how many common factors How many common factors? 3 common factors. So it has common factors, right? A 12 or 6 or common factor আছে, but a দুটা common factor নাই. Okay, এনেকুৱা কোনো নাম্বাৰ নাই যিটো নাম্বাৰ আমি 4 কো ডিভাইড কৰিব পাৰো 5 কো ডিভাইড কৰিব পাৰো. So that is why these are called what? Co-primes. Okay, co-primes. ঠিক আছে, co-primes ৰ কথা মই আকৌ কম, ভালকৈ কম. এতিয়া জাস্ট এইটো বুজাবৰ কাৰণে মই সিম্পলি কৈছো. 4 primes sorry, 4 and 5. 4 and 5 are co-primes. So আমার কি হবে এই দুটার মাল্টিপ্লিকেশন যেটো হয় 4 আৰু 5 এর 22 ডিভাইড হয় সো 4 আৰু 5 এর যেটো মাল্টিপ্লিকেশন টুৰে 22 ডিভাইড হ'ব বুলি কৈছে সাপোজ মই এটা ডাঙৰ নাম্বার লও যেটো এটা ডাঙৰ নাম্বার 20 কে বহুত ডাঙৰ নাম্বার এটা পাছো যেটো নাম্বার 4 আৰু 5 এর ডিভাইড হয় সাপোজ মই ললো 200 ওকে 40. ওকে 40 মই আৰু ডাঙৰ লৈছো 200 ঠিক আছে আমি জানো যে 200 ক 4 আৰু 5 এৰে ডিভাইড হয় ক্লিয়াৰ 200 ক 4 আৰু 5 এৰে ডিভাইড কৰিব পাৰো এতিয়া since 4 and 5 these two numbers are co-prime that means you can directly say that if this 200 will be also divisible by 20 also 4 5 are 20 right 4 5 are 20 that means কি যদি এটা নাম্বার 4 5 এৰে যিকোনো এটা নাম্বার যদি 4 and 5 এৰে ডিভাইড কৰিব পাৰো if I can divide any number by 4 and 5 then that particular number will be also divisible by 4 into 5 that is 20 since these two numbers are co-primes okay বুজি পালানে and this rule কি হয় সবৰ কাৰণে satisfies for all those numbers yes আৰু এটা example দিও okay 6 and 7 these two are yes I got it okay আৰু just এটা example দিলো তাৰপিছত তুমি ডাউট 6 and 7 both are co-primes okay so take any number which is divisible by 6 and 4 and that particular number will be also divisible by 42 okay also divisible by 42 suppose we will take one number which is divisible by 6 and 7 that is 84 is divisible by 6 as well as 7 okay it is divisible by 6 as well as 7 and directly you can say that this 84 will be also divisible by 42 okay 42 multiplication of these two number 42 as these two numbers are co-primes bolo abhi bolo nishan bolo Sir, 70 factors kita likha. Nukunilu 70 factors. 70 factor ke 70 factors. 30% 70 factor yes sir 70 factor kita তুমি মোক কিয় সুধিছা 70 factor kita মোক কিয় সুধিছা 0 আছে 2 হ'ব 5 হ'ব
ওকে 0 থাকিলে 5 ৰে দিব স্যার 17 হয় যিকোনো হ'ব পাৰে স্যাৰ কিন্তু কিমানটা মানে এটা কোৱেশ্চন দিলে যে রাইট দা ফ্যাক্টরস অফ 70 তাত তো কি হ'ব পাৰে টেনটো হ'ব পাৰে গোটেইকেইটা লিখিব লাগিব স্যার your video is paused My video is not paused. Oh yes, it is paused. Why? Yes, sir. Yes, it is paused. Yes, wait, something is. Hey, কোনোবা কল কৰি থাকে বৰ দিগদাৰ পাওঁ Side of it. Sir, your video is paused. Wait. মই ষ্টেচু হৈ গ'লো ন Chaba. ৰবা এইবিলাক মানে No, sorry, ছাৰৰ ভিডিঅ'টো বৰ দিছে অলপ ৰবা Sir, আপনি রাপ করা পজিশনতে আছে Now it's clear. Okay. নিশান্তে কি কৰিছা তুমি সম্ভৱ কোনটা কৰিছা 70 ৰ ফ্যাক্টৰ কিটা 10 লিখিম নে 20 লিখিম এনেকে কৰিছা নেকি 10 লিখিম নে 20 লিখিম নে 30 লিখিম এনেকে কৰিছা নাই স্যার 70 ফ্যাক্টর ধৰি ললো ই 70 ফ্যাক্টর 200 টা আছে 1 এর পরে 200 লৈকে দুটেইটা 70 ফ্যাক্টর তেতিয়াহ'লে আমি 200 টা লিখিব লাগিব আমি তাত কৰি কমকে লিখিব লাগিব 200 টো মাৰ্ক কিমান मजाक क्यों करते हो हैं हम ऐसा मोटो ধ্ৰুৱজ্যোতি now tell me নিশান্তৰ কোৱেশ্চনটো ভুল হৈছে নে কাৰেক্ট হৈছে ভুল হৈছে নে ৰং হৈছে বুলি দিবলৈ মানে ভুল হৈছে ৰং হৈছে হা কাৰণ factors মই কালি লিখি দিছো factors are limited okay fact 70 factors 200 का हो ही नहीं सकता देखो 70 का फैक्टर कितना है 1 है 2 है 5 है 5 if तो আহিবই নোৱাৰে ন হা ওকে যদি নাই তাৰ ফ্যাক্টৰ 200 টা হা ও তুমি কৈছা যে কিবা এটা নাম্বাৰ তুমি মাল্টিপলছৰ কথা ক'ব পাৰা ওকে মাল্টিপল 70 মাল্টিপলছ থাকিব পাৰে 200 500 লাখৰ লৈকে থাকিব পাৰে মানে ইনফাইনাইট টা সো তোমাক যিমানটা লিখিব দিয়ে সিমানটা লিখিবা আৰু তুমি যদি এনেকুৱা কথা কৈছা যে কিছুমান নাম্বাৰৰ ফ্যাক্টৰ যদি সাপোজ 200 মান থাকে ওকে 200 টা যদি ফ্যাক্টৰ থাকে এটা নাম্বাৰৰ তেতিয়াহ'লে সেই নাম্বাৰটো ফ্যাক্টর আমি কিটা লিখিম যদি তেনেকৈ কোৱেশ্চন কৰিছা তেতিয়াহ'লে শুনা যে আমাৰ 200 টা ফ্যাক্টৰ থকা নাম্বাৰছ বিলাক হ'ব বহুত ডাঙৰ ইমান ডাঙৰ নাম্বাৰ তোমালোকক নিদিয়ে ঠিক আছে তোমালোকক দিব মিনিমাম মানে 10 টাৰ ওপৰটো নিদিয়ে দেই যিবিলাক নাম্বাৰৰ 200 টা ফ্যাক্টৰছ থাকে সেইবিলাক নাম্বাৰটো তোমালোকক নিদিয়ে 70 ফ্যাক্টৰছ আৰু 1 ৰ পৰা 10 লৈকে ফ্যাক্টৰছ থাকিব ন 1 ৰ পৰা 1 ৰ পৰা 10 লৈকে লিখিব পাৰিম ফ্যাক্টৰ পাৰিবা 1 ৰ পৰা 10 লৈকে তাতকে ডাঙৰ ফ্যাক্টৰছ থাকিব হা সব নাম্বাৰছ বিলাকে ফ্যাক্টৰছ হ'ব ন নাম্বাৰটোৱে থাকিব পাৰে নাম্বাৰটো থাকিব পাৰে ওকে সো মই কৈ আছিলো কি মই কৈ থকাটো বুজি পালা নে নাই সবে মই যেটো কৈ আছিলো সেইটো বুজি পালা নে নাই তাৰ অলপ বুজি পাইছো অলপ বুজি পাইছা লিভন আমাৰ ইয়াতে বুজি পোৱা নাই ভেৰি গুড সো আমাৰ ইয়াতে কি আছিলে 3 and 4 আছিলে দেখিছানে এ নাম্বাৰ ডিভিজিবল বাই 3 and 4 উইল বি অলসো ডিভিজিবল বাই 12 দেখিছানে যেটো নাম্বাৰক আমি 3 আৰু 4 ৰে ডিভাইড কৰিব পাৰো যিকোনো এটা নাম্বাৰ লোৱা যদি তাক আমি 3 and 4 ৰে ডিভাইড কৰিব পাৰো তাক আমি 12 ৰে ডিভাইড কৰিব পাৰিম হেতু লিখছে সাপোজ যিকোনো এটা নাম্বাৰ লোৱা যেটোক আমি 3 and 5 ৰে ডিভাইড কৰিব পাৰো তাক আমি 15 ৰে ডিভাইড কৰিব পাৰো দ্যাট ইজ মাস্ট ওকে যিকোনো এটা নাম্বাৰ লোৱা যেটোক আমি 3 and 6 ৰে ডিভাইড কৰিব পাৰো তাক আমি 18 ৰে ডিভাইড কৰিব পাৰিম নে নোৱাৰিম
পাৰিম ছাৰ পাৰিম ছাৰ পাৰিম নোৱাৰিবও পাৰো হা তোমালোকে ভাবিছা চাগে ছাৰ ঠিয়া দিয়া পাৰিম 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 ছাৰ ভিডিঅ' পজ হোৱা নাই ৰ'বা So, now see, কথাটো বুজি লোৱা ইয়াতে কিয় নোৱাৰিবও পাৰো ঠিক আছে ইয়াতে এইটো নহ'বও পাৰে কিয় নহ'ব পাৰে কাৰণ 3 আৰু 6 ৰ এটা কমন এইকেইটা কো প্ৰাইম নহয় মই অলপ আগত যে কো প্ৰাইমৰ কথাটো কৈছিলো মনত আছেনে এই দুটা নাম্বাৰক কো প্ৰাইম বুলি নকওঁ আমি ঠিক আছে কাৰণ 3 আৰু 6 ৰ মাজত কমন ফেক্টৰ আছে it has common factors okay it has common factors okay common factors আছে না common factors so 3 আৰু 6 টো আমি দুইটা নাম্বাৰকে এটা কোনবা এটা নাম্বাৰে ডিভাইড কৰিব পাৰো নে নহয় কিবা কমন নাম্বাৰ আছে নে নাই যেটো নাম্বাৰে আমি ডিভাইড কৰিব পাৰো 3 আৰু 6 ক 3 को মই 3 ৰে ডিভাইড কৰিব পাৰো 3 ক মই 3 ৰে ডিভাইড কৰিব পাৰো and 6 ক মই 3 ৰে ডিভাইড কৰিব পাৰো so 3 is the common factor of 3 and 6 so it has common factor that is why they are not co-primes ইগিটা co-prime নহয় that is why আমি 3 আৰু 6 এৰে যেটো নাম্বাৰক মাল্টিপ্লাই ডিভাইড কৰিব পাৰো সেই নাম্বাৰটোক এই 10 এৰে ডিভাইড কৰিব নোৱাৰিব পাৰো কি কৈছা স্যার নাম্বাৰৰ কমন ফেক্টৰ 1 ৰ পৰা 5 লৈকে থাকে ন তেনেকুৱা কথা নাই 1 ৰ পৰা লাখলৈকে থাকে কমন ফেক্টৰ থাকিব পাৰে 1 ৰ পৰা লাখলৈকে তে ইনফাইনাইট এইবিলাক কমন ফেক্টৰৰ কোনো কথা নাই হা যিকোনো নাম্বাৰ বুলি যদি কোৱা কিন্তু দুটা নাম্বাৰৰ কমন ফেক্টৰ বা তিনটা নাম্বাৰ কেইটামান নাম্বাৰৰ কমন ফেক্টৰ লিমিটেডে হ'ব অলৰাইট বুজি পাইছা এটা চোৱা এই এক্সাম্পলটো মই এইটোৰ এটা এক্সাম্পল দিওঁ কোনটোত নহয় চাবা 24 মন কৰিবা 24 টোক আমি 3 ৰেও ডিভাইড কৰিব পাৰো নে নোৱাৰো নে 6 ৰে ডিভাইড কৰিব পাৰো but we cannot divide this 24 by 18 see we cannot divide this 24 by 18 can we divide this 24 by 18 can we divide the 24 by 18 বুজি পাইছা না লিবন yes sir very good so সবে বুজি পাইছা interesting fact বুজি পাইছা I guess good very good মুঠতে তাৰ দুটা কোপ্ৰাইম নাম্বাৰৰ মাল্টিপ্লিকেশন দুটা আমি এটা নাম্বাৰক ডিভাইড কৰিব পাৰো ওকে সো এটো হৈ গল a number ending in 8 which will always be divisible okay মানে ending with 8 যিকোনো নাম্বাৰটা যেটো নাম্বাৰ 8 এৰে ডিভাইড হয় always will be divisible by 4 will it be possible just take one example 18 it is not divisible by 4 okay it is ending with 8 but it is not divisible by 4 so eta example lole amar clear hoye jay a number divisible by 2 will be always even yes it is the rule of 2 only even numbers ami 2 re divide koribo paro a number divisible by 4 always be odd will it be possible just check out the divisibility rule of 5 5 or divisibility rule to কি আসলে number ending with 0 and 5 so it will be divisible by 5 okay and this is not an even number okay so 0 থকা numbers বিলাককো 5 ৰে ডিভাইড কৰিব পাৰো কিন্তু হেতি odd number নহয় so এইখিনি আসলে বহুত ইম্পৰ্টেন্ট ট্ৰু এন্ড ফলস মনত ৰাখিবা so কালি যিখিনি কাম কৰিব দিছিলো সবে কৰিছা চাগে ন প্ৰাইম নাম্বাৰস মনত ৰল prime numbers মনত ৰৈছে ন very good prime numbers yes sir prime numbers even number perfect number লাগিব আমাক can be written with yes কৈছা কি perfect numbers okay আৰু এটা আছে নেকি এটা perfect numbers no a perfect number is that number which is equal to the sum of its factors except the number itself for example 28 so yete perfect numbers ta try koriba tumaloke uliya sabo karone ha it is not that important okay but tumaloke edu brainstorm hobo tumaloke akoman reasoning type question mane ki bostu bujai diu kun bila hoy tumaloke number tenike ulabo para niki saba
ঠিক আছে মইতো নোৱাৰো তোমালোকক ওলাই দিব মোৰ ইমান মাথা নাই দেই তোমালোকৰ আছে নেকি ট্ৰাই কৰোঁ কোনবিলাক পারফেক্ট নাম্বার এটা एग्जांपल এটা দিয়া আছে 28 এর ফ্যাক্টরস কি আছিল 28 এর ফ্যাক্টরস আছিল কেনেকে উলিয়াবা সাবা 28 এর ফ্যাক্টরস বিলাক তোমালকে ফ্যাক্টরস কেনেকে উলিয়াবা মই কই লম ফার্স্ট 1 এৰে মাল্টিপ্লাই কৰিবা 118 দেন 2 ৰে গ্ৰাজুয়ালি মাল্টিপ্লাই কৰিবা দেন 2 ৰে দেন 3 ৰে সরি 3 ৰে না যাই 4 yes smallest perfect number smallest perfect number okay hetu মই তোমালোকক কলোছন মই অলপ আগতে যে মোৰ ইমান মাথা নাই এটো তোমালোকে উলিয়াই লবা বুলি কলো নে নাই হা এটো ৰিজনিং হয় তোমালোকে উলিয়াই লবা মই নকওঁ তোমালোকে উলিয়াই লবা প্ৰসেস দিছো okay প্ৰসেস দিছ নিজে চাবা নিজে স্মলেস্ট পারফেক্ট নাম্বার কি হয় নিজে বুঝি লবা ঠিক আছে মই পারফেক্ট নাম্বার কি হয় ফার্স্ট টাইম বুঝি লবা তার পিছত স্মলেস্ট কি গ্রেটেস্ট কি নিজে উলিয়াই দিবা ক্লিয়ার ফার্স্ট টাইম বুঝি লবা okay 1 2 4 7 14 28 now see the sum of all these factors except the number itself sum of all these factors except the number itself is what 1 plus 2 plus 4 plus 7 plus 14 is 28 right so the sum of all those factors except the number itself is 28 itself right so that is why it is a perfect number বুলি কওঁ okay বুজি পাইছা perfect number কি হয় so take suppose samiksa ka wo dekho 6 এটা perfect number হয় নে নহয় চাও 6 এটা perfect number হয় নে নহয় চাও let's check out 6 is a perfect number or not so what are the factors of 6 the factors of 6 are 1 into 6 2 into 3 हो गया बस इतना ही ठीक है so except 6 except the number itself so what is the sum the sum is what 1 plus 2 plus 3 is it 6 it is 6 right yes sir it is 6 so it is 6 so इसमें क्या हो गया ये परफेक्ट नंबर है कि नहीं yes 6 is a yes sir perfect number so 6 is a perfect number and it is the smallest perfect number also because यार तलत की আছে 5 और फैक्टर्स की 1 and 5 1 और 5 प्लस কৰিলে তুমি 5 পাবা নেকি নোপোৱা আৰু আমাৰটো এটো itself তো না লাগে হা দেন কি আছে 4 और কি আছে 1 1 2 and 4 1 2 and 4 হা itself আমি এড কৰিব নোৱাৰো so 1 plus 2 কৰিলে আমি 4 পাম নেকি না পাও देन 3 আছে 3 का कितना है 1 and 3 नहीं होगा 2 भी प्राइम नंबर है नहीं होगा प्राइम नंबर्स आर नॉट परफेक्ट ओके प्राइम नंबर्स आर नॉट परफेक्ट समझ में आया क्या आया বুঝিলা নে নাই sir তোমালোকে ৰেপ সং কোনে শুনাই ৰেপ সং অলপ বুজিছা দীক্ষিত অলপ বুজিছা yes sir অলপ বুজিছা হা yes sir ওকে অলপ বুজিছা কবা ন ইয়েস sir ডাঙৰ নাম্বাৰৰ ফেক্টৰ কেনেকৈ উলাম আমি ডাঙৰ নাম্বাৰ কা ফ্যাক্টর উলাবলে আমি শিকেকা নাই জাস্ট ফ্যাক্টরস আর লিমিটেড প্রিয়ম শর্মা ইয়েস ফ্যাক্টরস আর লিমিটেড লিবন আজি আমি কি ইয়েস sir ইয়েস কোৱা hello ইয়েস পাঞ্চি কোৱা কোনে কৈ আছে মাতিছে স্যার sir ডাঙৰ নাম্বাৰৰ ফেক্টৰ উলাম ওকে পাঞ্চি ডাঙৰ নাম্বাৰৰ ফ্যাক্টর আজি আমি উলিয়াব শিকিম দেই আমাৰ হাতত ডিভিজিবিলিটি ৰুলস আছে না ওয়েপনস আছে ওকে sir কালি যে আপুনি হোমৱৰ্ক খিনি কৰিব দিছিল fill in the blanks or question number 2 তো বুজি পোৱা নাই ওকে কালি কৰিব দিয়াখিনি মই দীক্ষিতে এটা পারফেক্ট নাম্বারটো বুজি পোৱা নাই নহয় এটা কাম কৰো দেই কোন লিবন বাকি গোটেই কিটা তোমালোকে অফ কৰাছ 1 সেকেন্ড ৰবা
হৈ গ'ল লিবন নাও ডিক্সিটক তুমি লিবন अनम्यूट योर ऑडियो Yes, sir. डिक्सिट को अभी वो एटु को परफेक्ट नंबर तो की হয় বুঝাই দেছোন Sir, মই বুজাম। তুমি বুঝাবা কিয় তোমাৰ মাত নাই নে কি নাই বুঝা Sir, মই বুজাম আৰু। পাৰিবা জলদি জলদি ডोंट वेस्ट टाइम डोंट वेस्ट टाइम Sir, जल्दी we have to take a number. हम्म Then find all of its factor and we have to cancel out the number itself वेरी गुड of its factors, and then we have to add all the factors of the numbers except itself. Then after इफ द adding सम इज the sum is the number we have accepted was the answer of the sum, then that number will be a perfect number. very good clap for you nice okay dixit Thank you, sir. বুঝি পালা অলপ চোৱা চোৱা আমি সাপোজ 10 ৰে ললো ঠিক আছে 10 হে ললো 10 ৰ ফ্যাক্টরস কেটা কি কি 1 2 5 and 10 1 2 5 and 10 will it be a perfect number how we will say okay so perfect number হয় না আমি কেনেকে চেক কৰিম সাম কৰিব গৈছে আমাক সাম কৰিব গৈছে all the factors we need to find the sum of all the factors except the number itself okay so if I hey pun didi 1 plus 2 plus 5 1 plus 2 plus 5 if I do then I will get 8 it is not same as the number okay so perfect number hobor karone ki hobo lagibo perfect number hobor karone the sum should be the same as the number okay sum to amar kiman hobo lagibo the number itself okay Drupalvidi so here we have an example that is 28 see 28 there are not much example of perfect numbers that is why find out the perfect numbers by yourself if you can okay I cannot I don't have that much of brain so factors क्या क्या हो गया यहाँ पे factors हो गया 1 8 factors हो गया 1 2 4 7 14 and 28 factors हो गया ये तो sum of the factors except the number itself will be what sum of the factors except the number itself will be कितना हो गया देखो 2 plus 3 oh sorry 1 plus 2 3 plus 4 7 plus 7 14 plus 14 plus 14 28 so sum is become what the number itself that is why it is a perfect number got it Dixit is it clear Yes, sir. very nice so अभी चलो चलते हैं 3B का फटाफट डिस्कशन कर लेते हैं 3B का फटाफट डिस्कशन कर लेते हैं सब कुछ just listen the smallest prime number is already I have told you it is 2 right very good the only even prime is also 2 yes very good each of the factors of 36 is either equal or less than so already last class में हमने discuss कर लिया yes less than all the factors of any number is either equal or less than the number that means less than 36 ही होगा ना 36 और समान हो पड़े but ताके होलो ताके डांगर कितने होगा ना because it's a factor okay factors की ना बनाया होलो then the next the common factor of 24 and 30 3 1 2 3 hmm 2
So common factors. So আজি আমি এটা এইখিনি ডিসকাস কৰাৰ পাছত এইখিনি কৰিম। Common factors of किसका and 30 कितना होगा? So factors of 24 कितना क्या था? 1 2 3 4 6 12 and 24। 30 का कितना? 1 3 5 15 and 30। 6 कहाँ गया? 6। So कॉमन फैक्टर्स क्या क्या हो गया? कॉमन फैक्टर्स हो गया 3। 2 किधर है? 2 भी नहीं लिखा। 2 2 3 3 6 6 हो गया। तो 2 3 and 6 ये सब हो गया कॉमन। 2 and 3 6 2 and 2 3 and 6। Oh yes, sorry 1 is common of every number। Very good। 1 2 3 and 6। The smallest perfect number is what? It is 6, already discussed। Okay, next go। Oh यहाँ पे co-prime है, it's a very important one। I will give the definition। Okay, next, the highest common factor of 16 and 30 is what? What? 2 Silence। Okay. Okay। So HCF হৈ গল কমন ফ্যাক্টর বুজি পোৱা নাই ডিক্সিতে। So ফ্যাক্টরস তুমি বুজি পাইছা না ডিক্সিত? ফ্যাক্টর যদি বুজি পাইছা কমন। কমন means what? কমন তোমাৰ আৰু মোৰ মাজত কমন কি আছে? You have hairs, I have also hairs, right? Okay, so তোমাৰো দুটা চকু আছে, মোৰো দুটা চকু আছে, that is common। কমন বস্তু মানে কি? তোমাৰ আৰু মোৰ মাজত মিল কোনটোত আছে? সেম কি হয়? Okay, so ইয়াতে চোৱা 30 ৰ ফ্যাক্টৰস বিলাক আৰু 16 ৰ ফ্যাক্টৰস বিলাকৰ মাজত কমন কি? কমন কি? So 2 আৰু 2, 30 ৰ 2 কমন হয়, 16 ৰ 2 কমন ফ্যাক্টৰস means that আকৌ আমি এনেকেও ক'ব পাৰো যে a number by which we can divide both the number at the same time। At the same time we can divide this 30 by 2, at the same time 16 of আমি 2 ৰে divide কৰিব পাৰো, but we cannot divide 30 and 16 by 3 5 6 4 at the same time আমি এই দুইটা নাম্বাৰকে এইবিলাক নাম্বাৰৰে ডিভাইড কৰিব নোৱাৰো। Okay, because these are not common। Okay, so 32 আৰু 16 আমি 2 ৰে ডিভাইড কৰিব পাৰো, 2 ৰেও ডিভাইড কৰিব পাৰো, 32 ৰেও ডিভাইড কৰিব পাৰো, 16 ৰেও ডিভাইড কৰিব পাৰো। ঠিক আছে, বুজি পাইছা নে লিখছে? মানে কমন হ'ব লাগে, সেম হ'ব লাগে, দুইটা নাম্বাৰতে থকা হ'ব লাগে। এটা ফ্যাক্টৰ যিটো দুইটা নাম্বাৰতে থাকে। তুমিতো ফ্যাক্টৰস ওলাব জানিছা, যিমান কিটা নাম্বাৰ ফ্যাক্টৰস ওলাব দিয়ে উলিয়াই ল'বা, তাৰপিছত কমনটো চাই দিবা। Okay, very easy। so আমি কি কৈ আছিলো? highest common factor हो गया। A dash number has only 2 factors। What number has only 2 factors? Sir, prime numbers. Prime number has only 2 factors। Yes, a prime number has only 2 factors। This was the different definition of prime numbers because yes, prime number definition to আমি কি পাইছিলো? আমি পাইছিলো যে the numbers that which have only 2 factors, that is one and the number Prime number। prime numbers। The number which have only one as a common factor are called what? Co-prime। Yes, that's it. It is a very good nice। Now write down co-prime। Write down co-prime। 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 समीक्षा अभी co-prime देखो। A number এটা তো তাত আছে a number দেখা a number numbers take numbers which have only one
as a common factor which have only one as a common factor are called co-prime. Are called co-prime. A number which have only one as a common factor. But very good. Any numbers that do not have common factors except one or bahire aru common factor nai sibilako. Numbers that do not have common factors except one is called co-primes. Examples देंगे हम. समीक्षा की बोला बुद्धि कौन है? क्या बोला तुमने? Examples होगा तो क्या? All those consecutive numbers are common. Consecutive numbers आरो तो नतुन word किलो that is consecutive number. Okay. Consecutive numbers माने को just next number 7 और consecutive कुन 8, 9 और consecutive कुन 10, 8 और consecutive की 9. All those consecutive numbers are common. Co-primes. Okay. 100, 101 co-primes. 1000, 1001 co-primes. 99, 100 co-primes. Okay. Huh? Like successor. Like successor, yes, that's it. Successor. Successor is the co-prime, consecutive number. Okay. So consecutive numbers like to co-prime hoye. Tar upore ami heri dibo paru. Write down at one pair. Suppose 2 and 3. All the prime numbers are co-primes. Okay. Prime numbers like co-primes hobo pare. 2 and 3 co-primes hobo pare. Suppose 5 and 9 co-primes hobo pare. 5 and 9 co-primes hobo pare. 9 and 12 co-primes hobo pare. Oh, 9 and 12 can it be co-prime? Will it be co-prime? No. ये co-prime नहीं होगा. 9 and 11 co-prime होगा. कोई भी एक एग्जांपल दो. 15 के साथ क्या लगाए हम? 15 के साथ 17 लगा दो, 19 लगा दो, 16 लगा दो. co-prime होगा. 22 लगा दो, co-prime होगा. ठीक है? So এটা কথা মোক কোৱাচোন, co-prime হ'ব কাৰণে prime number হোৱাটো compulsory নেকি? Prime number হ'ব লাগিব নেকি? Co-prime হ'ব কাৰণে যিকোনো number মানে prime number হ'বই লাগিব নেকি দুইটা number? No. So 15, if I take 15 and one example is 22, so both these two numbers are not co-prime. Prime. That means these two numbers are composite, but still they are what? They are co-prime. They are co-prime because it has no common factors except one. Okay, common factor except one. Okay, Samiksha, now got it. Samiksha? No, sir. বুঝিছ নে নাই? No, sir. No, বুঝা নাই? ধ্ৰুৱজ্যোতি তোমাৰ অডিঅ'টো অন কৰা আৰু সমীক্ষাক বুজোৱাচোন। এই হেৰি কোননো? সংগীতা শৰ্মা কোন হয়নো? সংগীতা শৰ্মা? সত্যম প্ৰণৱ আৱস্তি অন কৰা তোমাৰ ভিডিঅ'। ৱাসিম আহিছা ন? संगीता शर्मा कौन है? वासिम आहिसा सत्यम ओ दृष्टि वीडियो तो ऑफ क्यों कर थैसा? समीक्षा देखो को-प्रेम मतलब क्या है भाल के अगर तुम कंसंट्रेशन करो तभी आएगा मजा। को-प्रेम क्या है? दो नंबर टेक एनी टू नंबर which have no common prime or co-factors which have no common factors except one. Okay, I have not understood common factors. दीक्षित मेरी common factors तुम अभी देखो 7 and 5 ये दो नंबर है जी। कोई भी एक दो नंबर उठा लो, इसका फैक्टर्स क्या होगा? 1
एंड 5 इसका फैक्टर्स क्या होगा 1 एंड 7 इन दोनों में कॉमन क्या है इन दोनों में फैक्टर्स में कॉमन क्या है फैक्टर्स में कॉमन क्या है सिर्फ 1 देखा समीक्षा देखा सिर्फ 1 ही है कॉमन फैक्टर ओके एक्सेप्ट 1 और कोई है दूसरा नंबर कॉमन फैक्टर है यहाँ पे नहीं है तो इसलिए 7 एंड 5 इन दोनों को क्या बोलेंगे हम कोप्राइम बोलेंगे ठीक है दीक्षित बुझी পোৱা ইয়াতে তোমাৰ কমন ফ্যাক্টৰৰ কথা কৈ আছো মই suppose we will take 15 and 14 one digit number. what Nishan Sir, all one digit numbers. all one digit numbers क्यों होगा नहीं no so it is 6 and 9 are not co-primes 6 and 9 are 6 and 9 to common co-primes niki 6 and 9 to co-prime niki no because it has common factors no it is the common factor to ki 6 and 9 or matlab common factor to ki what is the common factor she is the common factor right she is the common factor so they are not co-primes now Dixit now see what are the factors of 15 now Dixit where are you Dixit Medi put on your audio unmute kora unmute your audio now tell me the factors of 15 50 okay next 14 का बोलो 7 and 14 1 to 7 and 14 देखो 15 और यार मतलब कॉमन फैक्टर की আছে কোৱা now tell me the common factor which one is the common factor देखो कॉमन क्या है दोनों में कॉमन क्या है सिर्फ 1 ही है कॉमन देखा 1 कॉमन है हाँ so these two are called what co-prime ये दोनों क्या है ये दोनों 15 and 14 की है 15 and हाँ 15 and 14 की है co-prime है suppose I will take one more example 15 and 18 15 का 15 and 18 okay 15 का फैक्टर्स ये हो गया 18 का है 1 2 3 6 9 and 18 एक इधर हो गया 18 का फैक्टर्स now tell me the common factors Dixit tell me the common factors 1 and 3 common factors 1 and 3 right तो co-prime होने নহয় Yes. co-prime होने নহয় 15 and 18 co-prime কেনেকৈ হৈ গ'ল co-prime কেনেকৈ হ'ল co-prime হ'ব কাৰণে common factor অকল এটা থাকিব লাগিব ইয়াতে দুটা আছে নে নাই common factor দুটা আছে নে নাই Yes, sir. so co-prime নহয় okay they are not co-prime it has two common factors তুমি common factor বুজি পালা common factor বুজি পালা Dixit Yes. okay good nice ভাগৰ লাগিছে নেকি কাৰোবাৰ ভাগৰ লাগিছে নেকি Sir, yes. এই মোৰ ভিডিও ঠিকই আছে কাৰোবাৰ ভাগৰ লাগিছে নেকি বলো আমাৰ সত্যম প্ৰণৱ অৱস্থায়ে ভিডিওটো অন নকৰে क्यों so हमने क्या सीख लिया टुडे को-प्राइम नंबर सीख लिया फैक्टराइजेशन देखेंगे अभी देखो फैक्टराइजेशन कम কাৰোবাৰ ভাগৰ লাগিছে নেকি কোৱা জলদি কোৱা ভাগৰ লাগিছে যদি কোৱা জলদি Yes. লিভ yes নাই লগা বুলি ধৰি লওঁ আৰু ফ্যাক্টৰাইজেশন বহুত ইম্পৰ্টেন্ট যেতিয়ালৈকে ম্যাথছ থাকিব তেতিয়ালৈকে ফ্যাক্টৰাইজেশন থাকিব ঠিক আছে যেতিয়ালৈকে ম্যাথছ থাকিব তেতিয়ালৈকে ফ্যাক্টৰাইজেশন থাকিব ৰাইট ডাউন ফ্যাক্টৰাইজেশন
factorization or prime factorization? হ্যাঁ প্রাইম ফ্যাক্টরাইজেশন Factorization. ফ্যাক্টরাইজেশন Sir, প্রথমতে sir, রবা RIS, sorry sir, ZA एस भी होता है जेड भी होता है वेरी गुड एस भी लिखो পাৰো আমি জেড লিখো যেনেকে অর্গানাইজেশন আমি জেড লিখো এস লিখো ইয়াতো আমি তেনেকে ফ্যাক্টরাইজেশন এস লিখো জেড লিখো ইয়াতে জেড আছে নেকি यस জেড আছে মই এস লিখো মেরি মার্জি হ্যাঁ জীবনে একো কৰিব নোৱাৰো ডন নাম ओके सो फैक्टराइजेशन क्या है ये देखो it's a multiplication of its factors okay prime factors factorization means multiplication of its factors will go over suppose factorization suppose 15 और factorization बोली बोले की बुझिम हमें हाँ या इसका factors कौन कौन है अगर 15 को हमने ऐसे एक्सप्रेस कर लिया 3 into 5 so multiply 15 को we can express this 15 as the multiplication of its factors right so these become the factorization of 15 right so suppose 28 we can express this 28 as the multiplication of its two factors और c भी हो सकता है 2 into 7 into 2 ऐसे भी हम लिख सकते हैं so if I express a number if I express a composite number multiplication of its factor then that expression will be called the factorization okay factorization so write down one thing that what is factorization यहाँ पे दिया हुआ है तुम लोग खुद से लिख लेना when the expressed factors are called prime numbers called ये अच्छा नहीं लगा हाँ सर बुझिए ना पाए तो ये हम ये लिख लो प्राइम फैक्टराइजेशन क्या है ये लिखो आप प्राइम फैक्टराइजेशन लिखा द Sir, this is factorization. yes this is prime factorization multiplication of its Sir, prime my video is not paused the multiplication of its prime numbers of its मतलब a number हाँ ये समझ लो इमान और लिखी रखा है the multiplication of its prime numbers is called prime factorization multiplication of its factors is called prime factorization so अभी ये बात समझ लो क्या है एग्जांपल देख लो प्राइम फैक्टराइजेशन तो प्राइम फैक्टराइजेशन বুলি ক'লে তোমালোকৰ সদায় মাথাত এটা কথা আহিব লাগিব যে তাৰ যিবিলাক ফ্যাক্টৰ আছে नंबर्स तो जो भी फैक्टर्स है उसका मल्टीप्लिकेशन एक्सप्रेस करना है मल्टीप्लिकेशन में एक्सप्रेस करना है ठीक है सो अभी हम एक नंबर ले लिया 12 का प्राइम फैक्टराइजेशन क्या होगा व्हाट विल बी द प्राइम फैक्टराइजेशन ऑफ 12 का प्राइम फैक्टराइजेशन तो हमको पहले 12 का प्राइम फैक्टर्स क्या क्या है वो देखना होगा ठीक है 12 का प्राइम फैक्टर्स क्या क्या है 2 है 3 है 2 and 3 देखो 2 फैक्टर्स कितना की असले 2 फैक्टर्स कितना असले 1 2 3 4 6 and 12 6 and 12 this is not prime this is not prime this is not prime this is neither prime nor composite so we have only 2 and 3 these two are the prime factors of 2 so we can express this 12 as the multiplication of its prime factors like 2 into 3 লিখিব পাৰো নে 12 টো কেনেকৈ লিখিব পাৰো নে নোৱাৰো 2 into 2 into 3 হলে কিমান হ'ব 12 হ'ব নে নহয়
into 2 into 3 करने से हमको 12 मिलेगा. So 2 to the 4, 4 to the 12. So it is the multiplication or it is the factorization of 12. That is, it is the prime factorization of 12. Clear? हो गया. अभी देखो कैसे निकालना है. কোনোবা ভাবিছে কেনেকৈ উলিয়াইছে ছাৰে কেনেকৈ লিয়াম বা আমি এনেকৈ ভাবিছোঁ ছাৰে আমাক কেনেকৈ কৰিব লাগে শিকোৱাই নাই এনেই চিৰি আছে এনেকৈ ভাবিছা নেকি তোমালোকে নাভাবিবা শিকাম চব শিকাম টেনশ্যন क्यों लेना. तो प्राइम फैक्टराइजेशन निकालते कैसे है. देखो प्राइम फैक्टराइजेशन हमको निकालने का दो वेपन है. दैट मींस दो तरीका है. प्राइम फैक्टराइजेशन वेरी गुड. तुम लोगों को मैं एटिया जस्ट তোমালোকৰ प्राइम फैक्टराइजेशन वर्डটোৰ মিনিং বুজালো. এতিয়া प्राइम फैक्टराइजेशन কৰে কেনেকৈ বুজাম সেইটো বুজিবা. মিনিংটো বুজিলা. प्राइम फैक्टराइजेशনৰ মিনিংটো হ'ল যে এটা যিকোনো এটা কম্পোজিট নাম্বাৰৰ আমি प्राइम फैक्टर्स বিলাকৰ মাল্টিপ্লিকেশন হিচাপে যদি আমি এক্সপ্ৰেছ কৰোঁ তাক प्राइम फैक्टराइजेशन বুলি কওঁ. or if I express that any composite number as how multiplication of its prime numbers, then we will call it a prime factorization. Like और एक एग्जांपल दो. 15 का prime numbers क्या क्या है. prime factors कौन सा है 3 and 5. we can express this 15 as the multiplication of these two factors. So it will be the prime factorization of 15. So it is the prime factorization. Now see how we have to solve, how we have to find out the prime factorization of any number. The first method we have is क्या मेथड है हमारे पास क्या the factor tree method. The factor write down factor tree method. Factor tree method. Finding factorization by factor tree method. Finding factorization by factor tree method. Factor tree method. Okay. So. Sir, you have write 3. 3. Sir, Yes. factor 3. The factor 3. फैक्टर ट्री मेथड. यस नाम ही ऐसे दिया हुआ है. हम क्या करें हाँ फैक्टर ट्री मेथड মানে এইটো এনেকৈ এজোপা গছৰ নিচিনা লাগিব চাবাচোন দেই. Sir, prime. The factor tree method is prime. How to find out prime factors factorization using factor tree method. So we will take one number that is 24. Solution में हमको कैसे करना है देखो. Solution में कैसे देखो 24 हो गया हमारा. 24 का द पहले बात तो ये डिविजिबिलिटी रूल्स ठीक से याद होना बहुत जरूरी है. 24 আমার কোনটো নাম্বারে যায় 2 রে যায় নে 2 ৰ পৰা চেক কৰিবা সদায় 2 ৰ পৰা চেক কৰিবা. ঠিক আছে 2 ৰে যায় নে 24 ক 2 ৰে ডিভাইড কৰিব পাৰো নে কি হ'ল তো কোনোবাই মোৰ জুমটো হেক চেক কৰা নাইতো কিবা হৈ গৈছিল কোনোবাই হেক কৰিছিলা নি লিবনে কৰিছিলা নি Sir, corona naman. ওকে Network করেছে. নেটৱৰ্কে হেক কৰিছে ৰাইট. ভাগৰ লাগিলে অলপ শুই ল'বা দেই মাজতে. এইবিলাক নেটৱৰ্ক ইছ্যুজবিলাক এই ভাগৰ শুবৰ কাৰণে দিয়া থাকে দেই. দীক্ষিতৰ ভাগৰ লাগিছে অলপ বেচেৰা শকত না মোটা আছেতো. চ' ফেক্টৰ থ্ৰী মেথডটো চাই লোৱা. চ' ফাৰ্ষ্ট আমি কিহৰ পৰা ষ্টাৰ্ট কৰিম 2ৰ পৰা ষ্টাৰ্ট কৰিম. 2ৰে আমি ডিভাইড কৰিম. 2 মাল্টিপ্লাইড বাই হোৱাট 2ৰে 24 ডিভাইড কৰিলে কিমান থাকে বাট 2 মাল্টিপ্লাই বাই হোৱাট ইকুৱেলছ টু 24 2 12 যা ৰাইট 12 2 12 যা 24 ওকে 2 12 যা 24 again 12 ক আকৌ 2 ৰে ডিভাইড কৰিব পাৰো আমি 2 2 6 যা 24 12 2 6 যা 12 ঠিক আছে 2 12 যা 24 2 6 যা 12 next 2 2 3 যা 12 2 3 যা এই কি কৈছো 2 3 যা 6 okay
2 3 जा 6 এইটো সার্কেলটো নিদিলে হ'ল হা এইটো প্ৰাইম নাম্বাৰ হৈ গ'ল না হা 2 3 जा 6 সো 24 ৰ প্ৰাইম ফেক্টৰাইজেশ্যনটো কিমান পালো 2 into 2 into 2 into 3 2 into 2 into 2 into 3 The method again. again okay so suppose তোমাক 24 ৰ prime factorization ওলাব দিছে so তুমি 20 তুমি জানা যে 24 ৰ divisibility rule চেক কৰিলা 2 ৰে ডিভাইড হয় নে নহয় চালা yes 2 ৰে ডিভাইড হয় because it is an even number 2 ৰে ডিভাইড হয় তো 2 ৰে 24 ক ডিভাইড কৰিলে 12 থাকে 2 12 is 24 okay so again 12 ক কৰিম আমি 2 6 is 12 okay 2 6 is 12 since 12 to 2 ৰে ডিভাইড হয় আকৌ 2 ৰে ডিভাইড কৰিম আমি 2 6 is 12 আকৌ এটা 6 Because 12 is a composite number. yes you have to do this process until when you get a prime number তেতিয়ালৈকে কৰিব লাগিব যেতিয়ালৈকে তুমি এটা prime number নোপোৱা okay যেতিয়ালৈকে তুমি এটা prime number নোপোৱা তেতিয়ালৈকে আমি কৰিব লাগিব ঠিক আছে 2 6 are 12 2 3 are 6 okay 3 is a prime number that is why you need to know the prime numbers up to 100 মই কৈছিলো prime numbers মনত ৰাখিবলৈ so 3 is a prime number so ইয়াতে তুমি stop হৈ যাবা এতিয়া চাবা prime factorization কি পালা 2 into 2 into 2 into 3 okay 2 into 2 into 2 into 3 কৰিলে আমি কিমান পাম তিনিবাৰ কৰাৰ পিছত yes হা স্যার তারে পৰাই নাজে জৰ পৰাই নাযায় আর জোৰ পৰা নাযায় stop হৈ যাব লাগিব তাতে stop হ'ব লাগিব ঠিক আছে আই গেস বুজি পালা নাম্বার হয় বিগ নাম্বার হলে উলিয়াবা 1 2 4 9 6 ওলাবা কি আছে দিয়া তোমাৰ বিগ নাম্বাৰটো পাম তোমাৰ বিগ নাম্বাৰটো পাম জলদি কোৱা রানিং আউট অফ টাইম 1 2 6 4 9 8 1 2 6 4 এইটো কৰিব নালাগে হা ইমান বিগ নাম্বাৰ নাথাকে 1 2 6 4 9 8 এই পানিশমেন্ট দিছা নেকি মোক কিবা পানিশমেন্ট দিছা হা নাই স্যার তেনেহলে ইমান ডাঙৰ নাম্বাৰটো উলিয়াব দিছা যে পানিশমেন্ট দিছা যে লাগে আপুনি লাষ্টৰ দুটা দি দি নামতে দিও এই 2 ৰে ডিভাইড কৰা 2 ৰে ডিভাইড কৰিলে কিমান আহিব 2 ৰে ডিভাইড কৰিলে 6 3 2 2 2 4 9 2 ৰে ডিভাইড কৰিলে ঠিক আছে একো লিখিলো 6 3 2 4 9 এটা চেক কৰা এইটো 2 ৰে ডিভাইড কৰিব নোৱাৰো আমি এইটো 2 ৰে ডিভাইড কৰিব পাৰো নে পাৰিম না নাই 21749 নোৱাৰো এইটো 2 ৰে ডিভাইড কৰিব নোৱাৰো 3 ৰে ডিভাইড কৰিব পাৰো নে নোৱাৰো চোৱা 3 ৰে ডিভাইড কৰিবলৈ 9 11 15 প্লাস 9 কিমান 15 প্লাস 9 নোৱাৰো 3 ৰে ডিভাইড কৰিব নোৱাৰো 4 ৰে ডিভাইড কৰিব নোৱাৰো 5 ৰে ডিভাইড কৰিব নোৱাৰো 6 ৰে ডিভাইড কৰিব নোৱাৰো 7 ৰে ডিভাইড কৰিব নোৱাৰো পাৰো নে নোৱাৰো চোৱা এতিয়া 7 ৰে ডিভাইড হ'ব নে নহ'ব 7 ৰে তো মই ডাইৰেক্ট মাথাতে ডিভাইড কৰিলো ডিভিজিবিলিটি ৰুলটো চাই লওঁ 9 0 1 नहीं 7 and 7 नहीं होगा 7 से भी नहीं होगा 8 रे डिवाइड হয় নেকি 8 रे নহয় লাস্ট 8 रे ইভেন নাম্বার থেকে ডিভাইড হয় 9 রে নহয় 10 রে নহয় 11 রে ডিভাইড হয় নেকি কেনেকুৱা নাম্বার ডিজাইন নিছান দেবো হ্যাঁ কি ডিজাইন হোৱা নাম্বার 15 plus to 17 minus 7 11 রে ডিভাইড নহয় 12 রে ডিভাইড নহয় 13 রে ডিভাইড হয় নেকি 13 रे डिवाइड হয় নেকি 13 रे डिवाइड নহয় I guess it's a prime number হা এটো বহুত টাইম লাগিব কিমান ৰে ডিভাইড হ'ব কাৰণ এইবিলাক কৰিবলৈ এইটোৱে তুমি এটা 13 ৰ 11 ৰ ডিভিজিবিলিটি ৰুল চেক কৰিলে নহয় 13 ৰ ডিভিজিবিলিটি ৰুল নাই 13 ৰ কাৰণে তুমি ডিভাইড কৰিব লাগিব ঠিক আছে 14 ৰে ডিভাইড নহয় 15 ৰে ডিভাইড নহয় 16 ৰে ডিভাইড নহয় 17 তুমি 13 ৰে চাব লাগিব 17 ৰে ডিভাইড কৰি চাব লাগিব যদি 13 17 ৰে ডিভাইড হয় হ'ব পাৰে তাৰ ওপৰটো তাৰ এটা যদি ডিভাইড নহয় 19 ৰে হ'ব পাৰে নহলে 23 ৰে হ'ব পাৰে হা এইবিলাক ডিভাইড কৰি কৰি চেক কৰি যাব লাগিব হা কোনটোৰে ডিভাইড হয় আই থিংক এটো ডিভাইড নহব এটা প্ৰাইম নাম্বাৰ ইয়া প্ৰাইম নাম্বাৰ হয় প্ৰাইম নাম্বাৰ হয় না নহয় মই এটা ট্ৰিক আছে চেক কৰিব পৰা 6
6 এৰে ডিভাইড কৰাচোন এইটো নাম্বাৰ 6 এৰে ডিভাইড কৰা ৰিমাইণ্ডাৰ কিমান আহে মোক কোৱা 6 এৰে ব্ৰেইনতে ডিভাইড কৰা কোনে কোনে পাৰিবা 6 এৰে ডিভাইড কৰা ব্ৰেইনত ডিভাইড কৰা 6 1 যা 6 1 যা 6 5 যা 6 6 5 যা 6 4 যা 6 4 যा then 6 कितना होगा हाँ 6 1 जा 3 নাম্বার তো নয় हाँ সরি কি কৈছা আর মই যাব না নাম্বারটো দিছো এইটো নহব স্যার এটা বেলেগ নাম্বার দিয়েছো নাই নাই হ'ব সবতে হ'ব এটোত খালি টাইম ল'ব বুজিছা নিশান can I তো give you another number নালাগে শুনা সবতে হ'ব এইটো প্ৰাইম নম্বৰ নহয় ওকে সবতে হ'ব ইয়াক খালি অলপ টাইম ল'ব তুমি 19 ৰে ডিভাইড কৰি চাব লাগিব 23 ৰে ডিভাইড কৰি চাব লাগিব ওকে এই প্ৰাইম নম্বৰছ বিলাকৰে ডিভাইড কৰি চাব লাগিব 31 29 ৰে ডিভাইড কৰি চাব লাগিব কোনটোৰে ডিভাইড হয় ঠিক আছে সো এনেকে চালে মানে তুমি পাই যাবা এনেকে চালে পাই যাবা সাপোজ মই অলপ ডাঙৰ নাম্বাৰ আছে 108 ওকে এনি ইমানটো ডাঙৰ আহিব ইয়াত 6 মানে 1000 ৰ ভিতৰত আহিব তোমালোকৰ 108 to কিহেৰে ডিভাইড হ'ব 2 ৰে হা 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 2 5 যা 10 2 5 যা 10 2 4 যা ওকে then again and multiply দিয়া 2 into 2 2 যা 5 2 7 যা ওকে next again 2 ৰে যায় নেকি 2 ৰে নাযায় 3 ৰে দিয়া 3 9 যা again তোমাৰ 3 ৰে যাব 3 যা হৈ গ'ল তো 108 কিমান পালা 108 equals to 2 into 3 into 3 it is the prime factorization বুজি পালা নে নাই বুজি পাইছা ন okay good yes sir very good bingo ৰবা এক সেকেন্ড ইয়া হৈ গ'ল প্ৰাইম ফেক্টৰাইজেশ্যন হেৰি মেথড ট্ৰি মেথড ওকে ফেক্টৰ ট্ৰি মেথড তোমালোকৰ ফেক্টৰ ট্ৰি মেথড আছে হোমৱৰ্ক কৰিবা গোটেইখিনি ক্লাছত একো কাম নকৰে বহি থাকা মই কৰি থাকো তোমালোকে বহি থাকা হোমৱৰ্কে কৰিবা হয় নাই স্যার মই আপোনাৰ হোমৱৰ্ক কৰি দিছো easy to find the prime factorization sir find the prime factorization of 144 এইটো কৰি দিবা sir আপুনি স্মাইল to কিয় draw কৰিছে আহিছো অকমান হাঁহাটো দেখাই দিছো ভাগৰ লাগিল sir আপোনাৰ পাছপোৰ্ট KJFG2Z what এই লিবন খুলে নেকি sir আপোনাৰ পাছপোৰ্ট KJFG2Z হয় চাগে নাজানো आज के लिए इतना ही सत्यम नमाते ही स्ट्राइक चलाइছে মোৰ লগত কিবা विधि कैसी हो विधि कैसी हो क्या है हालचाल अरे মই মাতিলো তাই লুকাই দিলে ওয়াসিম ওয়াসিম কি চলি আছে অল গুড তুমি হোমৱৰ্ক ভেৰি গুড হোমৱৰ্ক দিয়া নাই হোমৱৰ্ক দিবা প্ৰীতম প্ৰীতম আৰু প্ৰিয়মৰ কনফিউজনটো মোৰ অনলাইন ক্লাছ কৰাৰ পাছতে ক্লিয়াৰ হৈছে কোনটো প্ৰিয়ম কোনটো প্ৰীতম মোৰ অনলাইন ক্লাছ কৰাৰ পাছতে ক্লিয়াৰ হৈছে গম পাইছানে নহ'লে মই প্ৰীতমকে প্ৰিয়ম ভাবোঁ প্ৰিয়মকে প্ৰীতম ভাবোঁ উল্টা পুল্টা হৈ যায় এতিয়া অনলাইন ক্লাছ কৰি ভাল হৈছে প্ৰিয়ম কেনেকুৱা খবৰ যি মাস্ক এখন পিন্ধিছা ডাঙৰ দেখাই নাই তোমাৰ কৈছা নে কোৱা নে গমে পোৱা নাই
হৰ্ষিতা, পাৰস্মিতা, হৰ্ষিতা, নিহাৰিকা, কি খবৰ? ৰৈ গ'ল নেকি চব? মইতো ৰোৱা নাই, বাকীবোৰ কিয় ৰ'ল? আৰু লিবনে মোক হেক কৰিলে। হেক কৰিছা ন? স্যাৰ আপুনি কেনেকৈ গম পালে লিবনে ই হেক কৰি দেখা নাই কেনেকৈ ডন টাইম একদম মনে মনে বহি থাকে। কিবা চাৰ্কেষ্টিক মাইণ্ড বুলি কয় হেৰি চাৰ্কেষ্টিক চে স্মাইল দিয়া বুলি কয় যে বাচ্ছাৰ এটা গান আছে যে, হা শুনিছা নাই? তাৰ স্মাইলটো চাচোন, চাৰ্কেষ্টিক চে স্মাইল, দেখিছা? মনে 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 হাঁহে, দেখিছা? ভিতৰতে হাঁহি থাকে। সেইকাৰণে আমি হাঁহো, দেখিছা নাই? খোলা, সি হাঁহিছে দেখিছা কেনেকৈ? সেয়া মনে মনে হাঁহি আছে, চোৱা তাক। সেইকাৰণে কৈছোঁ, থাকি দিছে মুখখন এতিয়া। ছাৰ ইয়াৰ হেডফোন, হোৱাট হেডফোন? ছাৰ BTS, BTS এটা ইউটিউব চেনেল ন? ছাৰ সিং এ সং, क्या गाना गाए? স্যার হিন্দি হিন্দী কোনটো? স্যার গাও কিবা এটা এটা গান শুনিছে নাই? ছাৰ ডাইনামাইট, য়েছ। কি এটা গান শুনিছে নাই? ইন মাই চিটি আই এম এলোন।